ডিব্ৰুগড়ত ইমান পানী হৈ আছে বুলি ভবা নাছিলোঁ, কিন্তু হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ। আৰু আজি আপোনালোকক আমাৰ ঘৰৰ পথাৰ ফালৰ পৰিৱেশটো দেখাম বুলি ভাবিছোঁ, গতিকে বেছি দেৰি নকৰি ব্লগ ভিডিঅ' আমাৰ পথাৰৰ দৃশ্য ইমান পানী হোৱা নাছিল বাৰু, আৰু ভগৱানৰ আশীৰ্বাদত মই এনেকুৱা ঠাই এডোখৰত জন্ম হ'লোঁ যে ইয়াত ইমান পানী নহয় আৰু ধুনীয়াকৈ থাকিব পাৰি জেগাডোখৰ। সেইকাৰণে মই ভগৱানক খুবেই ধন্যবাদ, আৰু মোক জন্ম দিয়া মাতৃগৰাকীক মাক খুব ধন্যবাদ দিছোঁ, কাৰণ মই এডোখৰ ঠাইত জন্ম ল'লোঁ য'ত তেনেকুৱা ধৰণৰ ভগৱানৰ আশীৰ্বাদত আজিলৈকে যিমান ডাঙৰ হ'লোঁ, সৰুৰ পৰা ডাঙৰ হ'লোঁ, তো এনেকুৱা পানী হোৱা নাই আৰু দেখা নাই। তো হৈছে, ইমানো নোহোৱা নহয়, কিন্তু থাকিব পৰা আৰু কোনো প্ৰব্লেম নাই। ইয়াত দেখিছে আমাৰ খেতি পথাৰ সুন্দৰভাৱে হৈ আছে, এইফালে ৰুই আছে আৰু এইফালে এইবিলাক কৰি আছে, আৰু সেইফালে ট্ৰেক্টৰ হাল বাই আছে, দেখাইছোঁ অলপ জুম কৰি। সকলোৱে এতিয়া খেতি পথাৰত ব্যস্ত দেখিছে, আৰু এইফালে মাছ মাৰি আছে, এইফালে দেখিছে, আৰু এইফালে ৰুইছে আৰু প্ৰায় মানুহবিলাকে দেখিছে। অলপ দেখাবলৈ চেষ্টা কৰিছোঁ পথাৰখন। আৰু পানী হৈছিলে আমাৰ ইয়াতো, নোহোৱা নহয়, কিন্তু পানীৰ লেভেলটো বহুত কম হৈছিলে আৰু ইমান হোৱা নাই, আৰু কমি গ'ল। এতিয়া দেখিছে পূৰা খেতি কৰিব পৰা, ৰুব পৰা হৈ আছে। আৰু এতিয়াতো গোটেই অসমত দেখিছে বানৰ সংহাৰী ৰূপ, কেনেকৈ ধৰণে মানুহৰ অৱস্থা নোহোৱা হৈ গৈছে। তো ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ যাতে সকলো আগৰ দৰে হৈ পৰে, আৰু সকলোৰে যিমান বিপদ আপদ হৈছিলে সকলো ভাল হওক বুলি ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ। আৰু যিমান হয় সোনকালে পানীবিলাক কমি যাওক, আৰু কমিছে পানীটো, আৰু কাৰো যাতে ডাঙৰ বেমাৰ আজাৰ নহওক, আৰু হ'লেও যাতে সোনকালে ভাল হয় তাৰে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু পথাৰৰ আমাৰ পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ, দেখিছেই কেনেকুৱা পৰিৱেশটো হৈ আছে। এয়া চাৰিওফালৰ পৰিৱেশ অলপ দেখাইছোঁ। এইফালে পূৰা ৰুই আছে, এইবিলাক দেখিছে পূৰা ৰুৱাত ব্যস্ত হৈ আছে ৰোৱনীবিলাক। এয়া জুম কৰি দিছোঁ, এয়া দেখিছে ৰুই আছে, এই দূৰত আছে। আৰু এনেকুৱা বতৰত ৰুই বা হাল বায়ো ভাল লাগে, বৰষুণো নাই, ৰ'দো নাই, খুব সুন্দৰ বতৰ কৰি আছে। আৰু সেইকাৰণে ৰোৱনীবিলাকে বা হালোৱাবিলাকে, খেতিয়কবিলাকে তেওঁলোকে খেতি কৰিও হাল বায়ো পথাৰত কাম কৰিও ভাল লাগিছে। কাৰণ আগতেও আমি এনেকুৱা ধৰণৰ পৰিৱেশত কাম কৰিবলৈ খুব ভাল লাগে, ৰ'দ বৰষুণ নাথাকিলে। কিন্তু এইবাৰ আমি খেতি কৰা নাই, নিজে আধি বুলি কয় যে, তো তেনেকুৱা ধৰণৰ দিয়া হৈছে, খেতি কৰিছে। আৰু আমাৰ মাটিখিনি এইফালে ৰুই আছে নহয়, দেখিছে, অলপ জুম কৰি দিছে, এইফালে তাৰ ওচৰতে আছে আৰু খেতি পথাৰবিলাক আমাৰ। আৰু এইফালে আৰু আগতেও কৈছোঁ ভিডিঅ'বিলাক, ইটো ছাইডে চাচনি, বৰবাম এনেকুৱা ধৰণৰ গাঁওবিলাক আছে, একদম ৰাউণ্ড হৈ আছে আৰু পথাৰখন দেখিছে কিমান ডাঙৰ পথাৰ আমাৰ ইয়াতে দেখিছে। চব অলপ দেখাই দিছোঁ। আৰু আকাশখন বাৰু ডাৱৰ আছে, বৰষুণ দিয়াৰ সম্ভাৱনাটো আছে বাৰু, হ'লেও বতৰটো খুব ভাল কৰি গ'লোঁ। আকৌ আজি আহি ডাইৰেক্ট আপোনালোকক দেখাইছোঁ, পালোহি আৰু ডিব্ৰুগড়। আৰু ডিব্ৰুগড়ত মেডিকেললৈ আহিবলগীয়া হৈ গ'ল পটককৈ, লগৰ এজন ডিব্ৰুগড় মেডিকেলত এডমিট হৈ আছে, চ' সেইকাৰণে আহিবলগীয়া হৈ গ'ল। দেখিছে ৰাস্তাৰ পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ, ইমান পানী হৈছে নহয়, গোটেই টাউনখনে পানী নে এডোখৰে পানী নাজানো আৰু দেই, পূৰা পানী চাওকচোন, বহুত পানী হৈ আছে। কিন্তু দেই যাবলৈ পাৰিম নে নোৱাৰিম এতিয়া চিন্তাই হৈ গৈছে আমাৰ। গোটেইকেইটা ওলাই আহিলোঁ, এতিয়া এইফালে সোমালোঁ, চাওকচোন পৰিৱেশ কেনেকুৱা, পূৰা পানী।
পানী বুলি জনাই নাই ডিব্ৰুগড় বানপানী